নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী নিশা বগীবিল দলঙত ভীষণ যানজট ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ যোৱা পথত তীব্ৰ যানজট বগীবিলত অনুষ্ঠিত মিছিং যুৱ সমাৰোহৰ বাবে এই তীব্ৰ যানজটৰ সৃষ্টি হয় গাড়ীসমূহ উপযুক্ত স্থানত পাৰ্কিং নকৰাৰ বাবে যানজটে জুৰুলা কৰিলে সকলোকে গৃহমন্ত্ৰী অমিত শাহৰ সভালৈ গৈছিল বাহনসমূহ 6 পৰা 8 ঘণ্টা পৰ্যন্ত যানজটত আবদ্ধ হ'ল বহু বাহন সীমিত সংখ্যক আৰক্ষীৰ যানজট নিয়ন্ত্ৰণৰ চেষ্টা যানজটত আবদ্ধ হ'বলগীয়া হয় এম্বুলেন্সো নিশা বগীবিল দলঙত এয়া ভীষণ যানজটৰ এক পৰিস্থিতি ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ যোৱা পথত তীব্ৰ যানজটত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হ'বলগীয়া হ'ল বহু যাত্ৰী বগীবিলত অনুষ্ঠিত হৈছিল মিছিং যুৱ সমাৰোহ মিছিং যুৱ সমাৰোহৰ অন্তিম দিনটোত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সভালৈ গৈছিল হাজাৰ হাজাৰ বাহন গাড়ীসমূহ উপযুক্ত স্থানত পাৰ্কিং নকৰাৰ বাবে এই যানজটৰ সূত্ৰপাত হোৱা বুলি অভিযোগ উত্থাপন কৰে একাংশই প্ৰায় 6 পৰা 8 ঘণ্টা পৰ্যন্ত যানজটত আবদ্ধ হ'বলগীয়া হ'ল বহু বাহন সীমিত সংখ্যক আৰক্ষীয়ে যানজট নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও সফল হ'ব পৰা নাই উৰেটো নিশা এনেদৰে বগীবিল দলঙত কটাবলগীয়া হ'ল হাজাৰ হাজাৰ লোকে যানজটত আবদ্ধ হ'বলগীয়া হ'ল এম্বুলেন্সো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত বিজেপিৰ বৈঠক বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰে বৈঠক অমিত শাহৰ উপস্থিতিত বিজেপিৰ কোৰ কমিটিৰ বৈঠকত আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আলোচনা কৰা হয় 2 ঘণ্টা ধৰি অনুষ্ঠিত হয় এই বৈঠকত সমষ্টি ভিত্তিক প্ৰস্তুতি সম্পৰ্কত আলোচনা আগন্তুক নিৰ্বাচনত এনডিএ হিচাপে অৱতীৰ্ণ হ'ব বিজেপি বৈঠকত ভোট বৃদ্ধি আৰু আসন বৃদ্ধিৰ পৰামৰ্শ অমিত শাহৰ বৈঠকত প্ৰস্তুত কৰা হয় পৰৱৰ্তী নিৰ্বাচনৰ সূচী বৈঠকত মুঠ 25 জন বিষয়ববীয়াই অংশগ্ৰহণ কৰে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আজি আমাৰ নিৰ্বাচন প্ৰবন্ধন যিটো এটা কোৰ টিম যিটো আমাৰ কোৰ টিমৰ লগত তেখেতৰ আমি প্ৰায় আৰু 2 ঘণ্টা সময় আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছোঁ আৰু কি ধৰণে আগন্তুক দিনত আমি আগবাঢ়িম ইন ডিটেইলছ তেখেতৰ কিছু মাৰ্গদৰ্শন তেখেতে আমাক কিদৰে এই নিৰ্বাচনত আমি ৰাইজৰ আশীৰ্বাদত আৰু চৰকাৰৰ যি কাম কাজ সেই কাম কাজসমূহৰ জৰিয়তে কিদৰে আমি তৃতীয়টো কাৰ্যকালত বিজেপিয়ে নেতৃত্বত এনডিএ চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কিছু টিপছ কিছু পৰামৰ্শ তেখেতে আমাক দিছে গতিকে আমি তেখেতৰ এই বৈঠকক লৈ আজি যথেষ্ট আমি আশাবাদী হোৱাৰ লগতে আগন্তুক আমাৰ যি নিৰ্বাচনী যি কৰ্মসূচী সেইসমূহো আমি আজি কিছু প্ৰস্তুত কৰাৰ দিশত আমি আগবাঢ়িছোঁ আৰু তেখেতে বিভিন্ন কাম তেখেতে কেনেদৰে কৰিব লাগিব এই গোটেইবিলাক বিষয় খুব পুংখানুপুংখভাৱে তেখেতে আমাৰ সন্মুখত ৰাখিছে মিত্ৰতাত থাকি আমি নিৰ্বাচন খেলিম এনডিএ হিচাপে নিৰ্বাচন খেলিম এইটো আজি তেখেতৰ আমাৰ আলোচনাৰ বিষয় আছিলে গতিকে আমি মিত্ৰপক্ষত থাকি আমি এনডিএ হিচাপে এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু পূৰ্বতকৈ অধিক ভোট বৃদ্ধি আৰু পূৰ্বতকৈ অধিক আসন বৃদ্ধিৰে আমি এইবাৰ শক্তিশালীভাৱে ৰাইজৰ আশীৰ্বাদেৰে আমি এনডিএ চৰকাৰ গঠন কৰিম যিখিনি আমাৰ ঘটক দল আছে গোটেইখিনিৰ লগত আমাৰ বুজাবুজি এটা পৰ্যায়ত আগৰ পৰাও আছে বৰ্তমানো আছে আৰু কম সময়ৰ ভিতৰতে আমি আমাৰ
ৰাজনৈতিক যিখিনি আমাৰ সিদ্ধান্ত মিত্ৰতা সম্পৰ্কত সেইখিনি আমি আটাইকেইটা ৰাজনৈতিক দলৰ লগত বহি আমি চূড়ান্ত কৰিম। আৰু ইফালে আজি উকলিব অখিল গগৈয়ে কংগ্ৰেছক দিয়া ডেডলাইন। মিত্ৰতাৰ বাবে অখিল গগৈয়ে কংগ্ৰেছক দিছিল ডেডলাইন। 31 জানুৱাৰী ডেডলাইন বান্ধি দিছিল ৰাইজৰ দলে। নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰাৰ হুংকাৰ দিছিল অখিল গগৈয়ে। মিত্ৰতা চূড়ান্ত নকৰিলে প্ৰাৰ্থী ঘোষণা কৰিব ৰাইজৰ দলে। এই পৰ্যন্ত অখিল গগৈৰ ডেডলাইনক অৱশ্যে গুৰুত্ব দিয়া নাই কংগ্ৰেছে। অৱশ্যে অখিল গগৈৰ ডেডলাইনক লৈ দলৰ ভিতৰতে দুভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছ। অখিল গগৈৰ ডেডলাইনক গৌৰৱ গগৈয়ে আওকাণ কৰিলেও মিত্ৰতাৰ পোষকতা কৰিছে দেৱব্ৰত শইকীয়াই। শীঘ্ৰেই মিত্ৰতা চূড়ান্ত হোৱাটো বিচাৰিছে দেৱব্ৰত শইকীয়াই। আজি ডেডলাইন উকলিব ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মিত্ৰতাক লৈ বিগত সময়ছোৱাৰ পৰা তীব্ৰ আস্ফালন কৰি আহিছে, লম্ফজম্ফ কৰি আহিছে অখিল গগৈয়ে আৰু বাৰে বাৰে ডেডলাইন বান্ধি দিয়া হৈছে আৰু সেই ডেডলাইন আজি উকলিব। কিন্তু গৌৰৱ গগৈয়ে অখিল গগৈৰ ডেডলাইনক কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰু যাক লৈ কংগ্ৰেছৰ ভিতৰ চৰাতে যেন এই বিষয়টোক লৈ মতভেদ হোৱা পৰিলক্ষিত হৈছে। আজি মেডাম মেফিৰ টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি বিশ্ব শান্তিৰ কামনা কৰে আৰু এই উৎসৱ পালন কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয়। মেডাম মানে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মেডাম মেফি পালনৰ বাবেও নীতি নিয়ম আছে, যাক টাই আহোম ভাষাত খেকলাই বুলি জনা যায়। পৰম্পৰাগতভাৱে নিশাই সম্পন্ন ফুৰালুং পূজা, পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন মেডাম মেফিৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমসকলৰ মেডাম মেফিৰ বৰ্ণাঢ্য কাৰ্যসূচী। মহানগৰীতো মেডাম মেফি উপলক্ষে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। গুৱাহাটীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। বিষ্ণু, মেডাম মেফি উপলক্ষে টাই আহোমসকলৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষক যি স্মৰণ, সেই কাৰ্যসূচী আৰম্ভ হৈছে। কোন স্থানত আপুনি উপস্থিত আছে, সামগ্ৰিক পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ আপোনাক অনুৰোধ জনাইছোঁ। জয়ন্ত, ইতিমধ্যে আমি মহানগৰীৰ নদবমাত আয়োজন কৰা হৈছে মেডাম মেফি উৎসৱ আৰু বৃহত্তৰ নদবমা মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আজি বৃহৎ আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানৰ মাজতে আজি তেওঁলোকে যি পূৰ্বপুৰুষক সোঁৱৰণ কৰা যি পৰম্পৰা বা আশীৰ্বাদ ল'ব, জন্মিং বুলি কয়, সেই আশীৰ্বাদ গ্ৰহণ কৰিব আৰু দেশ তথা সকলোৱে মংগলৰ বাবে কামনা কৰিব। সমান্তৰালভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত থাকিব 9 বজাত আৰু তাৰপিছত এটা বৃহৎ স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। সেই প্ৰতিমূৰ্তিভাগ আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু লগতে এখন আলোচনী ইয়াত আজি উন্মোচন কৰা হ'ব। আৰু ইতিমধ্যে যিসকল টাই আহোম লোক আছে তেওঁলোক আহি উপস্থিত হৈছেহি আৰু যাৱতীয় যি মেডাম মেফিৰ যি কাম কাজ সেয়া সম্পূৰ্ণ হৈ উঠিছে প্ৰায়, কাৰণ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। আৰু কেন্দ্ৰীয়ভাৱে ইয়াত যিসকল গুৱাহাটীবাসী আছে তেওঁলোকে ইয়াত আয়োজন কৰা হৈছে আৰু সকলোৱে পূৰ্বপুৰুষৰ পৰা যি তেওঁলোকে আশীৰ্বাদ কামনা কৰে বা পূৰ্বপুৰুষসকলক যি ধৰণে স্মৰণ কৰে, বিশ্ব শান্তিৰ কামনা কৰি সেই ফুৰালুং বা তেওঁলোকে জন্মিং আশীৰ্বাদ গ্ৰহণ কৰিব। আৰু প্ৰত্যেক বছৰে 31 জানুৱাৰীত এই ধৰণে টাই আহোম লোকসকলে যি ধৰণে মেডাম মেফি পালন কৰি আহিছে, এইবাৰ কিছু ব্যতিক্ৰম, কাৰণ এইবাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি, বৃহৎ আকাৰৰ এটা প্ৰতিমূৰ্তি নদবমাৰ এই মেডাম মেফি য'ত আয়োজন কৰা হৈছে সেই স্থানতে আজি উন্মোচন কৰিব মুখ্যমন্ত্ৰীয়ে। গতিকে আজি কিছু ব্যতিক্ৰমীভাৱে আয়োজন কৰা হৈছে ইয়াত মেডাম মেফি। আৰু এই পৰম্পৰা যি ধৰণে তেওঁলোকে মানি আহিছে পূৰ্বৰে পৰা আহোম লোকসকলে বা টাই আহোমসকলে, সেই পৰম্পৰা অনুসৰি এইবাৰো যি নীতি নিয়ম আছে বা বিশ্বাস আছে সেই অনুসৰি তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ যে লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে লোকসকল। 9 বজাত আহি মুখ্যমন্ত্ৰী উপস্থিত হ'ব আৰু তাৰপিছতেই স্বৰ্গদেউ চাওলুং চুকাফাৰ যি পূৰ্ণাংগ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তি আমাৰ পিছফালে আছে, আমি দেখুৱাইছোঁ, সেই পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰিব। আৰু সমান্তৰালভাৱে যি
ৰীতি নীতি আছে তাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। জয়ন্ত। হয় বিষ্ণু, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। জানুৱাৰী দিনটোত বছৰি মেডাম সোণাপুৰৰ জুবিন ক্ষেত্ৰত চুৰিকাণ্ড। জুবিন ক্ষেত্ৰৰ পৰা বাদ্যযন্ত্ৰৰ লগতে অন্যান্য সামগ্ৰী হৰলুকি হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে চুৰিৰ অভিযোগ জুবিন ফেন ক্লাবৰ। সংৰক্ষণৰ দোহাই দি কীবৰ্ড, গীটাৰ, কেইবাটাও আঙুঠি, গ্ৰন্থ আৰু গামোচা চুৰিৰ অভিযোগ। সামগ্ৰীসমূহ জুবিন ক্ষেত্ৰৰ পৰা গৰিমা গাৰ্গৰ নাম উল্লেখ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে চিৰঞ্জীৱে উভতাই দিছে কিছু সামগ্ৰী। কিন্তু এতিয়াও অন্তৰ্ধান হৈ আছে জেটজি লিখা বিশেষ উপহাৰসমূহ। অনুৰাগীয়ে বিভিন্ন সময়ত জুবিন ক্ষেত্ৰত আগবঢ়াইছিল এই সামগ্ৰীসমূহ। এতিয়া নিছে মই সেইবিলাক একো নাজানো। আমি ফুলৰ মালা লগাই আছিলো, মোক ক'লে আইতা ইপিনে আহকচোন, অলপ বস্তু দিছে কোনোবাই ক'লে। মইতো নাজানো কোনে কি দিছে, আপুনি থিয় আহক, আমি এই বস্তুবিলাক থৈ দিছো ক'লে। তাৰপিছত মোক ক'লে কি আপোনাৰ হাততে ধৰকচোন আইতা, ক'লে মই ধৰি দিলো। ধৰি পেলাই তেওঁৱে নিজে থৈছে। তাৰ মোক কৈছে আইতা আপুনি থিয় হৈ থাকক, আমি এইবিলাক বস্তু থৈছো। তেতিয়া মই থিয় হৈ দিলো ওচৰত। তাৰপিছত মই থিয় হওঁতে চালো, চাওঁ পেলাই এটা গীটাৰ দেখা পাইছো আৰু এইটো কি, এইটো হাৰমনি। হাৰমনি দিছে, তেওঁৱে দি গৈছে, ঘূৰাই দিছে। আৰু গামোচা আছিলে, তপলা। মই কৈছো গামোচাবোৰ কি কৰিম কওঁতে আইতাহঁতে য'তে লগাই দিয়ক লগাই দিয়ক। ইয়াতে আহি জমা থলো। পিছত আৰু এই আঙুঠি 4টা আছিলে, কাঁহীত থৈ দিছিলে। মই ক'লো মই তেতিয়া অলপ মানে কিবা বস্তু মইতো আৰু দিগদাৰ হৈ যাব মোৰ পিনে। মই কৈছো ভাইটি তুমি কাঁহীত নথবা, একেইটা বস্তু আছে গন্তি কৰা, তুমি গন্তি কৰিলেহে মই ল'ম। তই ক'লে কি আইতা এইটো আপুনি জমা ৰাখক, চিডিচি আহিলে দিব। আৰু ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিযুক্ত চিৰঞ্জীৱ কাশ্যপে। গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয়, মই এটা ঘটনা, মই গৰিমা বৌক লগ কৰি আহিছোঁ বৰ্তমান। তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা। মই আগতেও তোমাক অলৰেডি তাক মই কৈছোঁ। সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি, কিন্তু ভুল হৈছে, কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে। আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ। সেইখিনি আৰম্ভণি। আৰু এই যে জুবিন লেণ্ড, এই যে প্ৰজেক্ট জুবিন লেণ্ডৰ নামত যিখিনি কাম হৈ আছে, যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি, অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে, এখন ফটোও লৈ যায়। মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিন লেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে। মই যদি মা দেউতাই মোক চুৰ বনোৱা নাই দাদা। মই এইটো দুখ লাগিছে, মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে, আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে। কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই, কিন্তু মোক এইটো সজোৱা হ'ল। আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ। মামুবাৰ কথা মতে মই গ'লোঁ। গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয়, মই এটা ঘটনা, মই গৰিমা বৌক লগ কৰি আহিছোঁ বৰ্তমান। তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা। মই আগতেও তোমাক অলৰেডি তাক মই কৈছোঁ। সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা মানুহখিনি, কিন্তু ভুল হৈছে, কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে। আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ। সেইখিনি আৰম্ভণি। আৰু এই যে জুবিন লেণ্ড, এই যে প্ৰজেক্ট জুবিন লেণ্ডৰ নামত যিখিনি কাম হৈ আছে, যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি, অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে, এখন ফটোও লৈ যায়। মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিন লেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু CCTV তাতে আছে। মই যদি মা দেউতাই মোক চুৰ বনোৱা নাই দাদা। মই এইটো দুখ লাগিছে, মোৰ বিশেষকৈ মা ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে, আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে। কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই, কিন্তু মোক এইটো সজোৱা হ'ল। আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ। নাকচ হ'ল জুবিন হত্যাৰ গোচৰত 3 অভিযুক্তৰ জামিন। জেলতে থাকিব লাগিব অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। ইফালে কাৰাগাৰৰ কোঠৰীত ক্ষণ কণিছে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গে। অমৃতপ্ৰভাৰ আশা ভংগ। আদালতত মুখ ঠেকিছা। অমৃতপ্ৰভাৰ দৰে জেলৰ ভিতৰতে ওত চিৰিকি থাকিব লগা হ'ল পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই। 22 জানুৱাৰীত জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিনৰ শুনানিৰ ৰায় শুকুৰবাৰলৈ পিছুৱাইছিল আদালতে। শুকুৰবাৰে পুৱাই জামিনৰ আশাৰে আদালতলৈ আহিছিল অমৃতপ্ৰভাৰ অধিবক্তা আনন্দ ভূঞা।
পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক ধোৱা তুলসী পাত সজোৱাৰ চেষ্টা কৰিছিল দুই অধিবক্তাই। পাছে আদালতে পুন ছাটেই নাকচ কৰি দিলে 3 অভিযুক্তৰ জামিন আবেদন। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে জুবিন হত্যা গোচৰত অমৃত প্ৰভাকো সমানেই জগৰীয়া কৰিলে আদালতে। কোৰ্টৰ ৰায়টোৱে এইটোৱে কৈছে যে তেওঁলোক ফুল্লি কনস্পিৰেট অমৃত প্ৰভা মহন্ত কনস্পিৰেচিত ইনভলভ আছে। শ্বি ইজ এ পাৰ্ট অফ দ্য কনস্পিৰেচি গেম প্লেন আৰু সেই কনস্পিৰেচিত থকাৰ কাৰণে তেওঁৰ বেইলটো প্ৰাইমেৰিলি অবজেক্ট কৰিছে। জুবিনৰ ধন সৰকাই মনে মনে থকা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকো ৰেহাই নিদিলে আদালতে। PSO হোৱাৰ সুযোগ লৈ জুবিনৰ বুজন পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগতে জামিন নাপালে দুই অভিযুক্তই। গতিকে আন অভিযুক্তৰ দৰে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাকো সমানে দোষী বুলিলে চৰকাৰী অধিবক্তাই। বাকী দুজনকো এইটোৱে কৈছে যে পইচাখিনি তেওঁলোকৰ জমা থোৱা আছিল, কিন্তু তেওঁলোকে বেয়া উদ্দেশ্যেৰে এই পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে যিহেতু ৰাখিছিল, সেইকাৰণে তেওঁলোকো এইটোত ইনভলভ আছে ফৰ ফাইনেন্সিয়েল বাংলিঙৰ কাৰণে, যিটো মিছ এপ্ৰপ্ৰিয়েশ্যন কোৱা বুলি কয়, ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰিছে। তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো সদায় বেয়া আছিল, সেইমতে আৰ্গুমেণ্ট কৰা আছিল আৰু কোৰ্টে আপেল কৰিছে কাৰণে আমাৰ এইখিনি আজি ছাকচেছ পাইছোঁ। 3 অভিযুক্তৰ জামিনৰ আবেদন খাৰিজ কৰাৰ পাছতে আদালতত দাখিল হ'ল 3খন নতুন আবেদন। জুবিন হত্যা গোচৰৰ অভিযুক্তৰ হৈ অধিবক্তাই বিচাৰিলে ছিংগাপুৰ আৰক্ষীৰ তদন্ত প্ৰতিবেদন। ফ্ৰিজ কৰি থোৱা শ্যামকানু মহন্তৰ বেংক একাউণ্ট মোকলাই দিবলৈকো দাখিল হ'ল আন এখন আবেদন। অৱশ্যে শ্যামকানুৰ বেংক একাউণ্ট মোকলাই দিয়া সম্পৰ্কে কোনো নিৰ্দেশনা নিদিলে আদালতে। সিদ্ধাৰ্থ শৰ্মাৰ বিজনেছ পাৰ্টনাৰ মহাবীৰ একুৱা নামৰ পানী বটলিং উদ্যোগটো খুলিবলৈ জনোৱা আবেদনৰ শুনানি আদালতে সংৰক্ষণ কৰি ৰাখিলে শুকুৰবাৰে। 16 ফেব্ৰুৱাৰীৰ দিনা শুনানি হ'ব মহাবীৰ একুৱা সম্পৰ্কীয় আবেদনৰ। ফটাশিল আমবাৰীত থকা ফ্লেট মোকলাই দিয়াক লৈ জনোৱা আবেদনৰো শুনানি হ'ব ফেব্ৰুৱাৰী 16 তাৰিখে। যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে, তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি যি কৰে ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব। বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয় আৰু মাৰাৰ উদ্দেশ্যও সেই চব আছিল, সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে। এতিয়া চব কোৰ্টটো সদায় দুই পক্ষৰ, কোৰ্টে আছামীৰ উকিলকো শুনিব, প্ৰচিকিউশ্যনৰ উকিলকো শুনিব, তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম। জুবিন হত্যা গোচৰত 3 অভিযুক্তৰ জামিন খাৰিজ হোৱাৰ পাছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সম্ভাৱনা আছে অমৃত প্ৰভাৰ অধিবক্তা আনন্দ কুমাৰ ভূঞাৰ। কিন্তু সত্ৰ ন্যায়াধীশৰ আদালতৰ দৰে উচ্চ ন্যায়ালয়তো জামিন বিচাৰি মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা আছে 7 অভিযুক্তই। বীৰেন্দ্ৰ কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম। নগাঁও কচুৱা জিলা পৰিষদৰ সদস্য আব্দুল জব্বাৰক গ্ৰেপ্তাৰ। গৰু চিণ্ডিকেটত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় কংগ্ৰেছ নেতাজনক। অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল জব্বাৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘনিষ্ঠ জব্বাৰ। আব্দুল জব্বাৰ বিভিন্ন অপৰাধজনিত ঘটনাৰেও জড়িতৰ অভিযোগ। আব্দুল বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহতো জড়িত থকাৰ অভিযোগ। নগাঁও আৰক্ষীয়ে জব্দ কৰিছিল চোৰাং গৰু ভৰ্তি এখন কণ্টেইনাৰ বাহন। আৰু এই সমগ্ৰ ঘটনাৰ সৈতে নাম সাঙুৰ খালে এইজন কংগ্ৰেছ নেতাৰ। এয়া নগাঁও কংগ্ৰেছৰ কচুৱা জিলা পৰিষদৰ সদস্য আব্দুল জব্বৰ। আব্দুল জব্বৰক গ্ৰেপ্তাৰ কৰা হৈছে। গৰু চিণ্ডিকেটত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেতাজনক। অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল জব্বৰ, APCCৰ সভাপতি গৌৰৱ গগৈৰো অতি ঘনিষ্ঠ এইজন জব্বৰ। আব্দুল জব্বৰ বিভিন্ন অপৰাধজনিত ঘটনাৰেও জড়িত থকাৰ অভিযোগ আছে। নিৰ্বাচনৰ পূৰ্বে মিয়া প্ৰধান অঞ্চলত অধিক জনপ্ৰিয় হৈ পৰিছে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দল। হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে মিয়া মুছলমানসকলৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী কংগ্ৰেছ নেতা গৌৰৱ গগৈ। আনকি এইবাৰৰ নিৰ্বাচনত মিয়া প্ৰধান অঞ্চলত পূৰ্বৰ জনপ্ৰিয়তা হেৰুৱাইছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। মিয়া প্ৰধান অঞ্চলৰ ভোটাৰৰ মনোভাৱত স্পষ্ট হৈ পৰিছে বিভাজনৰ এই ছবি। বিশেষকৈ মিয়া মুছলমানসকলৰ আটাইতকৈ প্ৰিয় নেতা হৈছে গৌৰৱ গগৈ। ইয়াৰ পূৰ্বে ভোট ভাইবৰ সমীক্ষা অনুসৰি মুছলমান ভোটাৰৰ প্ৰায় ৭৯% গৌৰৱ গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলিও প্ৰকাশ পাইছিল। কংগ্ৰেছ চৰকাৰ বিচাৰিছে। কংগ্ৰেছ চৰকাৰ কিয় লাগে? কংগ্ৰেছ চৰকাৰ আহিলে আমাৰ ভাল হ'ব। আকৌ বিজেপি আমাৰ নালাগে। বিজেপি আৰু কি ক'ব,
যি লঞ্চনা কৰিব লাগে কৰি দিলে আৰু এবাৰ কাৰ চৰকাৰ বিচাৰে আপুনি? আমি কংগ্ৰেছক বিচাৰোঁ। কংগ্ৰেছৰ মানে হেৰি শান্তি লাগে, আমাৰ দেশৰ শান্তি লাগে। গৌৰৱ গগৈকো বিচাৰোঁ। কিয়? সেইটো আমাৰ হিমন্ত বহুত আমাৰ মুছলিম মানুহ ঘৰ দুৱাৰ ভাঙি দিছে, আমি কষ্ট পাইছোঁ। আমি CM বিচাৰোঁ গৌৰৱ গগৈক, হিমন্তক আমাৰ নালাগে। আমাৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ লাগে। আৰু ইফালে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ আশা এৰা নাই AIUDF-এ। গৌৰৱ গগৈয়ে AIUDF-ক 3 তালাক দিয়াৰ পাছতে অভিমান বাঢ়িছে আজমলৰ। শোলেৰ সংলাপ আওৰাই কংগ্ৰেছক হিজৰাৰ ফৌজৰে তুলনা কৰিলে আজমলে। কংগ্ৰেছ আৰু UDF দলৰ মাজত তালাক হৈ গ'ল। তালাক দিলেও আকৌ নিকাহ কৰিব পাৰি। কংগ্ৰেছে তালাক দিলেও AIUDF-এ বাৰে বাৰে অফাৰ দিছে কংগ্ৰেছক, আকৌ নিকাহ কৰক। দেশৰ শান্তিৰ কাৰণে আমি অফাৰ দিছোঁ, বাৰ অফাৰ দি আছোঁ। টিল লাষ্ট ডেট উই উইল ৱেইট, যদি সকলো চোখ খোলে। কংগ্ৰেছ AIUDF-ৰ প্ৰেম কাহিনী এয়া। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে AIUDF-ক তালাক দিলেও বদৰুদ্দিন আজমলে বিচাৰিছে আকৌ নিকাহ হওক। অৱশ্যে কেৱল নিকাহৰ অফাৰেই দিয়া নাই, লগতে দিছে ধমকো। নিকাহ কৰিব নোৱাৰাজন নপুংসকে নিকাহ কৰিব নোৱাৰে, সন্তানো জন্ম দিব নোৱাৰে। ठाकुर ने गब्बर सिंह ने क्या बोला? ठाकुर ने हिजड़ों की फौज बनाई, इन्होंने भी हिजड़ों की फौज बनाया। देखो क्या हिजड़ा कौन होता है? तो शादी भी नहीं कर सकता, करेगा तो बच्चे भी नहीं होते। বদৰুদ্দিন আজমলে লগতে ক'লে AIUDF অবিহনে 2026-ত কোনো পক্ষেই কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে। দেশৰ কোনো ৰাজ্যতে কংগ্ৰেছৰ অস্তিত্ব নাই বুলি উল্লেখ কৰি ক'লে AIUDF-তকৈ কম আসন লাভ কৰিব কংগ্ৰেছে। We will show you in this election, forthcoming election, 26th, যে নিশ্চয় UDF-এ কংগ্ৰেছৰ পৰা বেছি সিট আনে। কংগ্ৰেছৰ অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ দলৰে মিত্ৰতাৰ প্ৰসংগতো তীৰ্যক মন্তব্য কৰিলে আজমলে। এক মাইনৰিটি এৰিয়াত 22, 23টা 24টা সিট, এইটোত যাব। লুৰিণজ্যোতিও টিকেট দিব, অখিল গগৈও টিকেট দিব, কংগ্ৰেছৰ টিকেট দিব, আমিও টিকেট দিম। আল্টিমেটলি কি হ'ব? এই 4-5জন আমাৰ ভিতৰত বিজেপি সিট লৈ যাব। কেৱল গৌৰৱ গগৈকে নহয়, ৰাহুল গান্ধীকো কটাক্ষ কৰিলে আজমলে। राहुल गांधी जी प्राइम मिनिस्टर होग ना, हमें ভাল पाओ। पहले तो हमारा प्राइम मिनिस्टर होगा, रास्ता बहुत दूर है दिल्ली। কংগ্ৰেছক ককৰ্থনা কৰাৰ লগতে আজমলৰ দাবী, এইবাৰ বিজেপিক টক্কৰ দিয়া একমাত্ৰ দল হ'ব AIUDF। শ্ৰীভূমিৰ পৰা গৰিশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপি নেতাৰ ঘৰত চোৰৰ চাফাই অভিযান। বালিপৰাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃণাল শইকীয়াৰ ঘৰত চোৰৰ লুটপাট। ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি চোৰে নিলে প্ৰায় 10 তোলা সোণৰ অলংকাৰ। এই ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। মই 10:15-20 স্কুললৈ ওলাই গৈছো। তেতিয়া তলা মাৰি থৈ গৈছিলো, ঘৰত আমি নাছিলো কোনো। তাৰপিছতে আহি পেলাই যেতিয়া 3:30 মান বজাত আহি ঘৰ পাওঁতে তাৰপিছতে দেখো পিছফালে যেতিয়া মই যাওঁ পিছফালে তলা মাৰিছিলো। তাৰপিছতে তলাটো মানে তলাটো নাছিলে, দুৱাৰখন মানে বন্ধ কৰি থৈ গৈছে। পিছত হলেও ভয় খাই পেলাই মই ওচৰৰ মানুহঘৰক চিঞৰি আহিলো। আহি পেলাই এনেকে ভিতৰ সোমাই দেখিলো মোৰ গোটেই গডৰেজৰ দুৱাৰ গোটেই খোলা, তলা চলা ভাঙি দিছে, লগ ভাঙি পেলাই। গহনা একোৱেই নাই, 3টা সেট গহনা আছিলে। গহনাখিনি তাৰপিছতে মোৰ ছোৱালীজনীৰ আছিলে, তাৰপিছত নতুনকে বনোৱা আছিলে, নতুন আঙুঠি আছিলে, 3-4টা আঙুঠি, খাৰু আছিলে। তাৰপিছত তেনেধৰণে গোটেই সোণৰ গহনাখিনি মানে 3টা লকাৰ ভাঙিছে, কিন্তু এটা লকাৰতে গহনা আছিলে, সেইখিনি সকলোখিনি লৈ গ'ল। বিজেপি বিৰোধী দলসমূহৰ সৈতে মিত্ৰতা চূড়ান্ত নহলেও নিৰ্বাচনত কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে বিৰোধী কংগ্ৰেছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত পৰিছেহি কংগ্ৰেছৰ এখন সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা।
আসন ভাগ বতৰাক লৈ বিৰোধী ঐক্য আৰু কংগ্ৰেছৰ মাজত এতিয়াও বিতৰ্ক আঁতৰাই নাই দুয়োটা পক্ষৰ মাজত চলি আছে যুক্তিতৰ্ক কিন্তু তাৰ মাজতেই কংগ্ৰেছৰ তৰফৰ পৰা সাজু হৈছে এখন প্ৰাৰ্থী তালিকা আৰু এই সম্ভাৱ্য প্ৰাৰ্থী তালিকা কেৱল ঘোষণা কৰিবলৈহে বাকী ইতিমধ্যেই আমি দেখুওৱা যিসকল প্ৰাৰ্থী আছে আমাৰ হাতত পৰা যিখন লিষ্ট বা তালিকা আছে সেই তালিকাখনত থকা প্ৰাৰ্থীসকল প্ৰায় চূড়ান্ত বুলি ক'ব পাৰি নাজিৰাত দেৱব্ৰত শইকীয়া তিতাবৰত ভাস্কৰ বৰুৱা ৰঙানদী সমষ্টিত ভূপেন কুমাৰ বৰা চামগুৰিত তানজিল হুছেইন বকু ছয়গাঁও সমষ্টিত ৰেকিবুদ্দিন আহমেদ বৰমপুৰ মিত্ৰজোঁটক এবাৰ এৰি দিয়াৰ সম্ভাৱনা আছে ঢিঙত শিৱামণি বৰা হাজো শুৱালকুছি সমষ্টিত নন্দিতা দাস বৰচলাত ৰিপুণ বৰা নদুৱাৰত ৰামপ্ৰসাদ শৰ্মা নাওবৈচাত জয়প্ৰকাশ দাস লাহৰীঘাটত আসিফ নাজাৰ সৃজনগাম সমষ্টিত আছে আব্দুল বাতিন খণ্ডকাৰ গোলোকগঞ্জ সমষ্টিত সুবাহান আলী চৰকাৰ বীৰ সিং জাৰুৱা সমষ্টিত ৱাজেদ আলী চৌধুৰী পাকা বেতবাৰীত জাকিৰ হুছেইন সিকদাৰ জলেশ্বৰ সমষ্টিত আফতাব উদ্দিন মোল্লা অভয়াপুৰীত প্ৰদীপ চৰকাৰ আৰু মন্দিয়াত আব্দুল খালেক চেঙাত আব্দুল ৰহিম আহমেদ একেদৰে বৰক্ষেত্ৰীত দিগন্ত বৰ্মন দুধনৈত যাদৱ স্বৰ্গীয়াৰী বৰখলাত মিছবাহাৰুল ইছলাম লস্কৰ ৰূপহীহাটত নুৰুল হুদা পূব গোৱালপাৰা সমষ্টিত দুজন আছে আব্দুল ৰছিদ আলম আৰু আব্দুল ৰছিদ মণ্ডল কাটিগড়াত দুজনৰ নাম খলিলুদ্দিন মজুমদাৰ আৰু জুবেৰ আলম কিন্তু জুবেৰ আলমে পোৱাৰ সম্ভাৱনা অধিক বিশ্বনাথত জয়ন্ত বৰা কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতা চিপাজাৰত বিনন্দক কলিতা আৰু টিহুত ৰাতুল পাটোৱাৰী কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা যদিও প্ৰস্তুত হৈছে কিন্তু তাৰ মাজতে আছে এটা বিপদ কাৰণ বিৰোধী ঐক্য কেইখন আসন দিব কোন সমষ্টিত তেওঁলোকে মিত্ৰতা কৰিব আৰু মিত্ৰজোঁটক কোনখিনি আসন দিব কোন কেইখন আসন দিব তাক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই তাৰ মাজতে অখিল গগৈয়ে ৩১ জানুৱাৰী সেই সীমা বান্ধি দিছে ২৬টা সমষ্টিৰ ২৬খন আসন বিচাৰিছে অখিল গগৈয়ে কিন্তু কংগ্ৰেছে মাত্ৰ ২৬খন আসনহে এৰি দিম বুলি কৈছে বিৰোধী ঐক্যক গতিকে সময়ত লক্ষণীয় হ'ব কংগ্ৰেছ দলে কাক কিমানখন আসন দিব আৰু অখিল গগৈৰ স্থিতি কি হ'ব আসন ভাগ বতৰাক লৈ সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব মহানগৰীৰ জতিয়াৰ আনন্দনগৰত চোৰৰ সন্ত্ৰাস নগদ ধনৰ লগতে চোৰে লুটিলে অলংকাৰ ডিম্বেশ্বৰ ৰাজবংশী নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড চোৰৰ সন্ধানত বৰ্তমান ভগদত্তপুৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে এটাৰ পিছত আনটো চুৰিকাণ্ড এটাৰ পিছত আনটো চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত ধাৰাবাহিক ৰূপত এই ডকাইতিৰ চুৰি ঘটনা সংঘটিত হৈছে যদি চোৰ ডকাইতক কিন্তু নাকি লগোৱাত যেন কৰবাত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী আৰু তাৰে এইসমূহ দৃশ্য তাৰে এইসমূহ ছবি গণেশপাৰাৰ চাঞ্চল্যকৰ চুৰিকাণ্ড ডকাইতিকাণ্ড আৰু তাৰ পিছত বেলতলাৰ দুটাকৈ এপাৰ্টমেণ্টত চোৰে লুটপাট চলালে আৰু এয়া পুনৰ দেখুৱাইছোঁ জতিয়াৰ আনন্দনগৰত চোৰৰ সন্ত্ৰাস নগদ ধনৰ লগতে চোৰে লুটি লৈ গ'ল অলংকাৰ আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৮ সংখ্যক উপজা দিন তেজপুৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মহান শিল্পীগৰাকীক স্মৰণ তেজপুৰৰ ঘৰপৰা চুবুৰীৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত দীপা দাসৰ পৰিচালনাত পুৱাতেই নৃত্য গীতেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰতি বছৰৰ দৰে এইবেলিও আমি
আমাৰ অনুষ্ঠান প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ তৰফৰ পৰা পুৱাতে এই সৈনিক শিল্পীগৰাকীলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি নৃত্য গীতেৰে তেখেতক সুঁৱৰিছোঁ আৰু তেখেতৰ যি যুগমীয়া সৃষ্টি সেই সৃষ্টিসমূহ আচলতে নৱপ্ৰজন্মই খুব সুন্দৰকৈ আঁকোৱালি লৈছে আৰু প্ৰজন্মই ই চলিয়ে থাকিব। আমাৰ যিহেতু আমি নৃত্যই হৈছে আমাৰ মূল আচলতে চালিকা শক্তি, নৃত্যক এক মাধ্যম হিচাপে লৈ আমি নৱপ্ৰজন্মক তেখেতৰ জীৱন দৰ্শনৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আজি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা তেওঁলোকে নৃত্য গীতেৰে সুঁৱৰি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি মেডাম মেফি আৰু মেডাম মেফি উপলক্ষে নিশাই সম্পন্ন হয় আহোম জনগোষ্ঠীৰ লোক পৰম্পৰাৰ ফুৰালং পূজা। আহোম সমাজৰ পূৰ্বপুৰুষক স্মৰণ কৰি দেওধাই বাইলুঙে দেৱমন্ত্ৰ পাঠৰ জৰিয়তে সম্পন্ন কৰে পৰম্পৰাগত ৰীতি নীতিৰ মেডাম মেফিৰ পবিত্ৰ কৃষ্টি। বোকাখাত, আতাচু আৰু স্থানীয় আহোম ৰাইজৰ উদ্যোগত সম্পন্ন হয় মাংগলিক অনুষ্ঠান। খুৰাতেৰাৰ ওচৰত আমি সেৱা জনাইছোঁ। আমি সদৌতা আহোম ছাত্ৰ সন্থা বোকাখাত মহকুমা সমিতি, আহোম সভা বোকাখাত মহকুমা সমিতি আৰু বোকাখাত নগৰ সমিতিৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে এই যি পৰম্পৰা, আমি পৰম্পৰা ৰক্ষা কৰি আমাৰ এই কাৰ্যসূচী ইতিমধ্যে চলি আছে। আমি আশা কৰোঁ এই মাংগলিক কাৰ্যৰ জৰিয়তে আমি এই বোকাখাত অঞ্চলৰ বা সদৌতি অঞ্চলৰ আমি যিসকল মানে বেয়া প্ৰভাৱ সেইবোৰ যাতে নাশ কৰি আমি এটা সৎ পথেৰে আমি যাতে আগুৱাই যাব পাৰোঁ। তেখেতসকলৰ পূৰ্বপুৰুষে যাতে আমাক সেৱা জনায় তাৰ উদ্দেশ্যে আমি অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। আৰু এনেদৰে মেডাম মেফি উপলক্ষে ঠায়ে ঠায়ে উখল মাখল উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। গুৱাহাটীৰ নৰ্দমাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি উদযাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও গুৱাহাটীৰ নৰ্দমাৰ মেডাম মেফিৰ কাৰ্যসূচীত উপস্থিত থাকিব। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ। নমস্কাৰ।